সমাজত ভাল মানুহ আজিও আছে। কথা দি কথা ৰাখিলে আলহাজ মুজিবুৰ ৰহমানে মেৰামতি কৰি দিলে বিধৱাৰ জৰাজীৰ্ণ ঘৰ। সম্প্ৰতি সময়ত মানুহে নিজৰ ঘৰ সংসাৰক লৈ ব্যস্ত। সমাজ তথা নিজৰ গাঁও চুবুৰী কিংবা ঘৰ সম্পৰ্কীয় দুখীয়া দৰিদ্ৰ দুখ দুৰ্দশাত যন্ত্ৰণাকাতৰ জীৱন কটাই থকা বিভক্ষ পৰিয়ালৰ কথা যেন চিন্তা কৰাৰ আহৰি কাৰোৱে নাই। অনুভৱ হয় সমাজত দুখীয়া দৰিদ্ৰসকলৰ কথা চিন্তা কৰা ভাল মানুহ নোহোৱা হৈ পৰিল নেকি? সুহৃদয়বান লোকৰ চিন্তাত ঠাই লাভ কৰা এই কথাটো অমূলক। এতিয়াও আমাৰ সমাজত আছে ভাল মানুহ। ইয়াৰ প্ৰমাণ চিপাঝাৰ চেঙেলীয়াজাৰ SBI ইটাভাটাৰ মালিক আলহাজ মুজিবুৰ ৰহমান। আমাৰ চেনেলত কিছুদিন আগতে বাঘমৰা গাঁৱৰ ইয়াজুন বেগম নামৰ এগৰাকী বিধৱা মহিলাৰ 2 সন্তানক লৈ কৰুণ জীৱন যন্ত্ৰণাৰ তথ্য সমৃদ্ধ বাতৰি সম্প্ৰচাৰ হৈছিল। যিটো বাতৰি উল্লেখিত ইটাভাটাৰ মালিক আলহাজ মুজিবুৰ ৰহমানৰ দৃষ্টিগোচৰ হয় আৰু তড়িৎ বেগে বিধৱা ইয়াজুন বেগমৰ বোকাময় পদূলিত আৰু চোতালত ইটা পাৰি দি সন্তান দুটাক স্কুললৈ অহা যোৱাত সুবিধা কৰি দিয়ে। অকল সিমানেই নহয়, বৰষুণ দিলে থাকিব নোৱাৰা একমাত্ৰ জৰাজীৰ্ণ ঘৰটো মেৰামতি কৰি থকা সুবিধা কৰি দিয়াৰ কথা দিছিল। যাৰ পিছত আজি বিধৱাগৰাকীৰ জৰাজীৰ্ণ ভোটা টিনৰ চালিৰ ঘৰটো মিস্ত্ৰী লগাই কাঠ আৰু টিন লগাই বসবাসৰ সুবিধা কৰি দিয়ে। আলহাজ মুজিবুৰ ৰহমানে কথা দি কথা ৰখাৰ বাবে সকলোৱে শলাগ লোৱাৰ লগতে বিধৱা ইয়াজুন বেগমে বৰষুণ দিলে নিশা সন্তান দুটাক লৈ শান্তিৰে শুব পৰা হোৱাত ইটাভাটাৰ স্বত্বাধিকাৰী আলহাজ মুজিবুৰ ৰহমানক অশেষ ধন্যবাদ জনোৱাৰ লগতে তেওঁক আল্লাহে ভাল কৰাৰ বাবে দোৱা কৰিছে। দুখীয়া দৰিদ্ৰক সহায় সাহায্য কৰিবলৈ আলহাজ মুজিবুৰ ৰহমানক আল্লাহ ভগৱানে আৰু শক্তি দিয়াৰ প্ৰাৰ্থনাও কৰিছে। ইফালে বিধৱা মহিলাগৰাকীৰ বিদ্যুৎ সংযোগ নাই, যাৰ বাবে নিশা হ'লে আন্ধাৰত থাকিব লাগে। কোনো সুহৃদয়বান লোকে সন্তান দুটাৰ পঢ়া শুনাৰ সহায় হোৱাকৈ বিজুলী যোগানৰ সুবিধা কৰি দিলে উপকাৰ হ'লহেঁতেন বুলি প্ৰাৰ্থনা কৰিছে। পিছে ইয়াজুন বেগমৰ দুখজনক আবেদনৰ প্ৰতি কোনোৱে সঁহাৰি জনাবনে? অৰুণোদয় আঁচনি দিয়াৰো আশা কৰিছে। নিউজ ডেস্ক AIN লাইভ। বাইদেউৰ নামটো কওক। মিছ ইয়াজুন বেগম, গাঁওখন বাঘমাৰা, গাঁও পঞ্চায়ত চেঙেলীয়া। চেঙেলীয়াজাৰ। হয় আচ্ছা, আজিৰ পৰা কেইদিনমান আগতে হয় আপোনাৰ এটা দুখজনক বাতৰি আমাৰ চেনেলত সম্প্ৰচাৰ হৈছে। হয় আৰু যাৰ পিছত আমি গম পাইছোঁ যে যাৰ পিছত হাজী অঁ মুজিবুৰ ৰহমান এটা ইটাভাটাৰ মালিক, হয় তেখেতে এই বাতৰিটো দৃষ্টিগোচৰ হৈ হয় আপোনাক এই ঘৰত চোতালত পদূলিত যি বোকাময় পৰিৱেশ, সেই পৰিৱেশৰ কাৰণে ইটা তেওঁ নিজৰ খৰচত দিন হাজিৰা লগাই ইটা সিটা পাই দিছে। হয় আৰু তেওঁ সেই মুহূৰ্তত কৈছিল যে আপোনাৰ ঘৰটো ল'ৰা ছোৱালীসকল পঢ়িবৰ কাৰণে, আপোনাৰ ল'ৰা আৰু ছোৱালী দুজনী পঢ়িবৰ কাৰণে হয় পঢ়াৰ ক্ষেত্ৰত তেওঁ ঘৰটো ৰিপেয়াৰিং কৰি দিব, তথা ভাল কৰি দিব, টিংখিনি সলাই দিব, বেয়া হোৱা কাঠখিনি সলাই দিব। হয় আৰু এই ক্ষেত্ৰত আপুনি কি ক'ব খোজে? আল্লাই ভাল কৰক, এই আল্লাই ভালতে ৰাখক আৰু আল্লাই হেৰি কৰক আৰু আল্লাহ ওচৰত হেৰিত কৰিছোঁ, আল্লাই সকলোকে ভালতে ৰাখক আৰু এই আশীৰ্বাদ দিছোঁ আমাৰ তেওঁৰ নামটো কি? মহজিবুৰ ৰহমান। মুজিবুৰ ৰহমান। হয় তেওঁ কি কৰে? এতিয়া ভাতে মেলাই। ইটাভাটাৰ মালিক। হয় তেওঁ আপোনাৰ চোতালখন বোকা হয় আৰু আপোনাৰ অহা যোৱা পথটোত বোকা, আপুনি ল'ৰা ছোৱালী আপোনাৰ সন্তান দুটাক বিদ্যালয়ত অনা নিয়া কৰোঁতে আপুনি দাঙি অনা নিয়া কৰে। দাঙি নি পেলাই এতিয়া ইটা পাৰি দিয়াৰ পিছত তেওঁ নিজৰ খৰচত ইটা আপুনি এই পৰিৱেশটো ভাল কৰাৰ পিছত হয় ইটা পাৰি দি বোকাময় অৱস্থাৰ পৰা অকণমান ৰক্ষা কৰাৰ পিছত আপোনাৰ মনটো কেনে লাগিছে? ভাল লাগিছে। এতিয়া আপুনি বোকা খচিব লাগে নালাগে? নালাগে নালাগে। নালাগে আপোনাৰ ল'ৰা ছোৱালী এতিয়া বিদ্যালয়ত যাওঁতে এতিয়া খোজকাঢ়ি যাব লাগে পাৰে, নালাগে? নালাগে নালাগে। নালাগে। এতিয়া এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? এতিয়া সেই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, এতিয়া টিংখিনি ভাঙিছিল, ঘৰৰ টিংখিনি ভঙাৰ কাৰণে টিংখিনিও দিছে, কাঠে আৰু টিঙে। আজি এতিয়া মিস্ত্ৰী আনি পেলাই নিজে খৰচ মতে সেনেকৈ ভাল কৰি দিছে। আজি আপোনাৰ ঘৰটো তেওঁ মেৰামতি কৰিছে? হয় তেওঁ কৰিছে? হয় এই হাজিৰা এই আমি মানুহ দেখা পালোঁ হাজিৰা কাম কৰি আছে, হয় সেই মানুহবোৰ খৰচা কোনে দিছে? হাজিৰা কোনে দিছে? মালিকে দিছে। মালিকে দিছে। হয় টিং কোনে দিছে? মুজিবুৰ ৰহমানে। আৰু যিখিনি মুজিবুৰ ৰহমান হয় ইটাভাটি মালিক। হয় আচ্ছা, কিবা কাঠ চাঠ আপোনাৰ ঘৰৰ কাঠটো বেয়া হৈছিল? হয় বেয়া হৈছিল, সেইমতে আকৌ এতিয়া এই মালিকে সেইমতে গোটাখিনি ক্লিয়াৰ কৰি উঠাই দিছে। তেওঁ দিছে কাঠ? গোটাখিনি দিছে, বোকা হোৱাৰ কাৰণে ইটা পাৰি দিছে আনি পেলাই, আকৌ টিংখিনিও দিলে, এতিয়া মিস্ত্ৰী খৰচো দিছে। তেওঁ আপোনাৰ ঘৰত আহিছে নে? আহিছে আহিছে আপোনাক চাই গৈছে? হয়। আপুনি তেওঁ কিবা ক'ব বিচাৰে নেকি? আল্লাই ভালতে ৰাখক, আল্লাহ ওচৰত দোৱা দি কৈছোঁ, সকলোকে ভালতে ৰাখক। হয়, ডাঙৰীয়া নামটো কওক আপোনাৰ? মোৰ নাম গণেশ ছাৰ। আপুনি কি কাম কৰে? মই ভাড়াত কাম কৰোঁ। হয়। আজি বাঘমাৰা গাঁৱৰ ইয়াজুন বেগমৰ ঘৰটো আজি আপোনালোকে ৰিপেয়াৰিং কৰি আছে। হয়। টিং কাঠ আজি প্ৰত্যক্ষ কৰিছোঁ ৰিপেয়াৰিং কৰি আছে। হয়। আপোনাক কোনে পঠাইছে, কি দৰকাৰ আছে আপুনি ক'ব নেকি? হেৰি আমাৰ মালিকে পঠিয়াইছে, মজিবুৰে। তেওঁৰ নাম কি? মজিবৰ। হয়। মজিবুৰে পঠিয়াইছে টিং দি পেলাই, কাঠখিনি দিছে মজিবুৰে।
মালিকে হয় তাৰপিছত আৰু আমাক হাজিৰা লগাই পঠিয়াইছে আহি আমি ঘৰখন ৰিপেয়াৰিং কৰি আছোঁ আৰু ডিপেণ্ড কৰি আছে হয় আপোনালোক মুজিবুৰ ৰহমানৰ কথা জানে হয় ইটা বাতি মাটি হয় ইটাবাৰৰ মালিক ইটাৰ নাম কি এতিয়া SBI SBI অঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996